জল জীৱন আঁচনিৰ সকলো কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ জল জীৱন মিছন সঞ্চালকে জাৰি কৰিছে এই নিৰ্দেশনা। এটা গুৰুত্বপূৰ্ণ খবৰ, পূজা পূৰ্বে আচলতে এটা বেয়া খবৰ বুলি ক'ব লাগিব। জল জীৱন আঁচনিৰ সকলো কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে আৰু এই সন্দৰ্ভত আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ ইতিমধ্যে কৰি আহিছোঁ। ৰাজ্যৰ জল জীৱন মিছন সঞ্চালকে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। 5 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ থাকিব কাম-কাজ। জনস্বাস্থ্যৰ কাৰিকৰী বিভাগৰ ঠিকাদাৰে ধন নোপোৱাৰ বাবে যেহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ঠিকাদাৰৰ এই প্ৰতিবাদৰ পাছতেই চৰকাৰে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বা চৰকাৰে এই সিদ্ধান্ত লৈছে। 3 অক্টোবৰত দিছপুৰত অনুষ্ঠিত বিভাগীয় সভাত এই সিদ্ধান্ত লোৱা হৈছে আৰু সভাত উপস্থিত আছিল বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। জল জীৱন কামৰ বাবে ৰাজ্যৰ ঠিকাদাৰে পাবলৈ আছে 13,000 কোটি টকা। এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে। আৰু ঋতুস্মিন শৰ্মা, জল জীৱন আঁচনিৰ সকলো কাম-কাজ বন্ধ কৰাৰ এতিয়া নিৰ্দেশ দিয়া আছে, যিহেতু ঠিকাদাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বা ঠিকাদাৰে সেই প্ৰাপ্য নোপোৱাৰ বাবে তেওঁলোকৰ যে হাহাকাৰ লাগিছিল সেই সন্দৰ্ভতো আমি ৰাইজক জনাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে তাৰ মাজতে এটা বিশেষ নিৰ্দেশনা আহি পৰিছে, আমি সবিশেষ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। হয়, কবৰী জল জীৱন মিছনৰ যি কাম বন্ধ কৰিছে, এইটো কেৱল জল জীৱন মিছনৰ কাম বন্ধ কৰা বুলি ক'লে নহ'ব। আচলতে ৰাজ্যৰ যেন এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিতো দিছে। কিয় আচলতে জল জীৱন মিছনৰ কামবিলাক বন্ধ কৰি দিব লগা হৈছে? প্ৰথম কথা, এনবি নিজে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে খুব সোনকালে জল জীৱন মিছনৰ কামবিলাক বন্ধ কৰি দিব। এই কথাটো হৈছে যে চৰকাৰৰ হাতত এতিয়া টকা নাই, ঠিকাদাৰক পইচা দিব লাগে। 13,000 কোটি টকাৰ কাম চলি আছে, কিন্তু টকা দিব পৰা নাই। ন্যায়ালয়তো এখন যুঁজ চলি আছে, ন্যায়ালয়েও চৰকাৰক টকা দিবলৈ কৈছে। তৎসত্বেও ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও ঠিকাদাৰসকলক টকা আদায় দিব পৰা নাই। কেৱল এটা বিভাগত নহয়, এতিয়া ৰাজ্য চৰকাৰৰ যি ৰাজকোষ আছে সেই ৰাজকোষৰ তলি উদং হৈছে। ন্যায়ালয়তো এই কথাটো কোৱা হৈছে যে ফ্ৰী বিলাই বিনামূলীয়াকে টকা দি ৰাজকোষ উদং হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এটা সপ্তাহত দুবাৰকৈ ঋণ ল'ব লগা হৈছে। 56,000 কোটি টকা নতুনকৈ ঋণ ল'ব লগা হৈছে ৰাজ্য চৰকাৰে। এনে পৰিপ্ৰেক্ষিতত আচলতে জল জীৱন মিছনৰ যি কাম চলি আছে ৰাজ্যত 13,000 কোটি টকাৰ, সেই 13,000 কোটি টকা অনাদায় হৈ থকাৰ বাবে বা আদায় দিব নোৱাৰাৰ বাবে তেওঁলোকে এটা অজুহাত উলিয়াই জল জীৱন মিছনৰ কাম বন্ধ কৰি দিছে। আৰু যিটো তেওঁলোকে অৰ্ডাৰ পাছ কৰিছে, জল জীৱন মিছনৰ যিজন মিছন ডাইৰেক্টৰ কৈলাশ কাৰ্তিকৰ স্বাক্ষৰিত যিখন অৰ্ডাৰ পাছ কৰিছে, তাত এটা তেওঁলোকে ৱৰ্ড ইউজ কৰিছে, যিটো তেওঁলোকে কৈছে যে ষ্টেণ্ড ষ্টিল পিৰিয়ড ইজ বিং অৰ্ডাৰ্ড বুলি কৈছে। অৰ্থাৎ ষ্টেণ্ড ষ্টিল পিৰিয়ড য'ত যেনেকে আছে, য'ত যি কাম যেনেকে চলি আছে সেই কামে 5 তাৰিখৰ পৰা বন্ধ হৈ কৰিছে। আৰু তেওঁলোকে এটা কোৱালিটি অডিট চলাব বুলি কৈছে। আচলতে যিখন লেটাৰ দিছে সেই লেটাৰখন যদি আপোনালোকে আমি দেখুৱাই আছো এতিয়া স্ক্ৰীণত, সেই লেটাৰখন যদি আপোনালোকে ভালদৰে চাই তাত দেখিব তেওঁলোকে কেতবোৰ অভিযোগ আনিছে যে ঠিকাদাৰসকলে ভালদৰে কাম কৰা নাই, ঠিকাদাৰসকলে সময়মতে কাম শেষ কৰিব পৰা নাই, ঠিকাদাৰসকলৰ কাম নিম্নমানৰ হৈছে। এনে কেতবোৰ ঠিকাদাৰৰ ওপৰতে অভিযোগ আনি তেওঁলোকে এটা কোৱালিটি অডিট চলোৱাৰ অজুহাত আনি তাৰ আঁৰত তেওঁলোকে ষ্টেণ্ড ষ্টিল পিৰিয়ড এটা এপ্লাই কৰিছে, যাতে আজিৰ পৰাই সকলো ধৰণৰ কাম কাজ ৰাজ্যত বন্ধ হৈ যায়। এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কাৰণ 13,000 কোটি টকা পাবলৈ আছে ঠিকাদাৰে, আপুনি ভাবক। আৰু পূজাৰ আগে আগে এই ঠিকাদাৰবিলাকে কোনো ধৰণৰ এতিয়া টকা নাপায়, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে। কেতিয়াবা শুনিছিলে নে ঠিকাদাৰে প্ৰতিবাদ কৰিছে এখন চৰকাৰৰ বিৰুদ্ধে? সাধাৰণতে ঠিকাদাৰে কেতিয়াও চৰকাৰৰ বিৰুদ্ধে মাত নাপাতে। এইবাৰে হয়তো এই প্ৰথম এইটো সম্ভৱ হৈছে যে ঠিকাদাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। ঠিকাদাৰে কৰিব লগা হৈছে যে আমি এতিয়া ছুইচাইড কৰিবলগীয়া পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু সকলোকে ডাঙৰ কথা কবৰী, কেনেকুৱা ধৰণৰ এটা কাৰবাৰ চলি আছে তাৰ এটা উদাহৰণ দিব বিচাৰিছো যে আপুনি যেতিয়া কাম কৰে তাৰ দ্বাৰা যেতিয়া আপোনালোকে টকা বিচাৰি যায়, তেতিয়া আপোনাক এখন ঠিকাদাৰক এখন চিলিং দিয়া হয়। এখন চিলিং দিয়ে, চিলিঙৰ এগেইনষ্টত আপুনি এখন চেক পালে, সেই চেক যেতিয়া আপুনি ট্ৰেজাৰীত জমা দিবলৈ যায় তেতিয়া চিলিংখন কেনচেল কৰি দিয়ে। অৰ্থাৎ আপোনাৰ চিলিংখন পোৱা দেখুৱায়, কিন্তু চিলিঙৰ যেতিয়া পইচাটো আপুনি উইথড্ৰ কৰিব যায় ট্ৰেজাৰীত, তেতিয়া আপোনাক কোৱা হয় যে আপোনাৰ চিলিংখন উইথড্ৰ কৰা হৈছে বা চিলিংখন কেনচেল হৈ যায়। অৰ্থাৎ ৰাজকোষত এতিয়া এটকাও নাই বুলি ক'লেও আচলতে বহাই কোৱা নহ'ব। এটা ভয়ংকৰ বিত্তীয় সংকটৰ দিশলৈ গৈ আছে। বহু বুদ্ধিজীৱী, বহু অৰ্থনীতিবিদে এনেকুৱা আশংকা ব্যক্ত কৰিছে যে শ্ৰীলংকাৰ দৰে এটা পৰিৱেশো ভাৰতবৰ্ষত হ'বলৈ গৈ আছে নেকি? আৰু এটা বিভাগ বুলি ক'লে নহ'ব, চৰকাৰৰ বিত্তীয় পৰিস্থিতি জোৰা মাৰিবলৈ এতিয়া যিমান বিভাগবিলাকত যিমান টকা সোমাই আছে, ধৰক
একোটা বিভাগত উন্নয়নমূলক আঁচনিৰ বাবে চৰকাৰে টকাবিলাক দি দিয়ে সেই টকাবিলাক এতিয়া আকৌ ৰাজকোষে উভতাই বিচাৰিছে যে তোমাক আমি ইমান হাজাৰ টকা দিছিলো এইটো বিভাগত উন্নতিৰ বাবে আমটো বিভাগত উন্নতিৰ বাবে ইমান টকা দিছিলো সেই টকাবিলাক এতিয়া ঘূৰাই দিয়া আমাৰ বিত্তীয় সংকট হৈছে গতিকে যিমান বিভাগৰ উন্নয়নমূলক কাম-কাজ চলি আছে সকলো উন্নয়নমূলক কাম-কাজ আচলতে স্থবিৰ হৈ পৰিব যেটো বিভাগে বিভাগে যিবিলাক টকা পৰি আছে বিভাগে বিভাগে যিবিলাক টকা জমা হৈ আছে সেই টকাবিলাক আকৌ বিত্ত বিভাগে উভতাই বিচাৰিছে আৰু এইটো এটা খুব ভাল খবৰ নহয় এখন ৰাজ্যৰ বাবে এইখন ৰাজ্য সম্পূৰ্ণৰূপে এটা ঋণত চলি আছে প্ৰতিদিনে ঋণ লৈছে এটা সপ্তাহত যদি ভাবক দুবাৰকৈ হাজাৰ হাজাৰ কোটি টকা যদি ঋণ ল'ব লগা হয় তেতিয়া কি ভৱিষ্যতৰ ইংগিত বহন কৰিছে গতিকে এই জল জীৱন মিছনৰ কাম বন্ধ কৰি দিয়াটো এটা মানে ইংগিত প্ৰদান কৰিছে যে চৰকাৰৰ বিত্তীয় সংকট কি হাৰত বৃদ্ধি পাইছে কেৱল এটা বিভাগ বুলি আমি পুনৰবাৰ কৈছো কেৱল এটা বিভাগ নহয় সকলো বিভাগতে আচলতে এতিয়া কামৰ ঠিকাদাৰক পইচা দিব পৰা নাই আপুনি জলসিঞ্চনৰ কথা ধৰক আপুনি জল সম্পদৰ বিভাগৰ কথা কওক আপুনি পিডব্লিউডি বিভাগৰ কথা কওক জেজেমৰ কথা ইতিমধ্যে আমি কৈ আছো এটা বিভাগ বুলি নহয় সকলো বিভাগত ঠিকাদাৰে পইচা পোৱা নাই কেৱল ৰজাঘৰীয়া দুই এজন ঠিকাদাৰক বাদ দি আমি পুনৰ সেই কথাটো এমফেচিছ দি কৈছো যে ৰজাঘৰীয়া দুই এজন ঠিকাদাৰক বাদ দি বাকি সকলো ঠিকাদাৰৰ এতিয়া লাউ লোৱা অৱস্থা হৈ গৈছে বাকি সকলো ঠিকাদাৰত এতিয়া ঘৰত হাঁহ নচৰা অৱস্থা হৈছে যিবিলাক সৰু সৰু ঠিকাদাৰ আছিলে তেওঁলোকে এতিয়া কি কৰিব তেওঁলোকৰ অৱস্থা কি হৈছে তাক আচলতে ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এইটো এটা খুব ভয়ংকৰ বিত্তীয় অচলা অৱস্থা আহিছে ৰাজ্যখনলৈ ইয়াক আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো গুৰুত্ব দিব লাগে কেনেকৈ তেওঁ ৰাজ্যখন চলাব আৰু যেহেতু ন্যায়ালয়ত এই কথাটো ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে তোমালোকে ইমান আঁচনি দিছা ইমান ফ্ৰী দিছা সকলোতে বিনামূলীয়া দিছা যদি সকলোকে বিনামূলীয়া আঁচনি দিব পৰা হিতাধিকাৰী বিনামূলীয়া টকা বিলাব পৰা তেনে ক্ষেত্ৰত ঠিকাদাৰক টকা বিলাব নোৱাৰাটো আচলতে কোনো ক্ষেত্ৰত জাষ্টিফাই নহয় উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কথাষাৰ কৈছে ডেডলাইন বান্ধি দিছে ঠিকাদাৰক টকা দিবলৈ সেই ডেডলাইন বান্ধি দিয়া সত্ত্বেও চৰকাৰে টকা দিবলৈ পৰা নাই আৰু টকা দিবলৈ নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত জেজেমৰ কামেই বন্ধ কৰি দিছে আৰু সকলোকে ডাঙৰ কথা জেজেমৰ কাম চলি আছে আপুনি জানে জেজেমত পাইপ থাকে জেজেমত লোহা থাকে জেজেমৰ কাম চলি থাকোতে ষ্টীল থাকে জেজেমত টেংকি থাকে এই সকলোবিলাক ঠিকাদাৰবিলাকে ক্ৰয় কৰে একোটা অঞ্চলত যেতিয়া জেজেমৰ কাম চলি আছে তাত সেই বস্তুবিলাক পৰি থাকে এতিয়া তেওঁলোকে যিখন নটিচ জাৰি কৰিছে তাত এই কথাটো লিখি দিছে যে যিবিলাক আপোনালোকে পাইপ ক্ৰয় কৰিছিলে যিবিলাক আপোনালোকে লোহা ক্ৰয় কৰিছিলে যিবিলাক টেংকি আপোনালোকে আধা নিৰ্মাণ কৰিছিলে সেইবিলাক আপোনালোকৰ চোৱা চিতা কৰা দায়িত্ব ঠিকাদাৰসকলৰ অৰ্থাৎ আপোনালোকে সেফ কাষ্টডিত ৰাখিব এই শব্দটো ইউজ কৰিছে যে সেই বস্তুবিলাক আপোনাৰ ঠিকাদাৰসকলৰ দায়িত্ব এতিয়া আপুনি কোনোবা দুৰ্গম অঞ্চলত আপুনি জেজেমৰ কাম কৰি আছে তাত আপুনি গোটেই বয় বস্তু যিমান ৰ মেটেৰিয়েলছ লাগে ক্ৰয় কৰি লৈ গৈছে কোটি কোটি টকা এতিয়া কাম বন্ধ কৰি দিছে সেই মেটেৰিয়েলছবিলাকৰ কি হ'ব সেই মেটেৰিয়েলছবিলাকৰ চোৱা চিতা কৰা দায়িত্ব ঠিকাদাৰসকলৰ অৰ্থাৎ তাত যদি চুৰ হয় সেই লাইবিলিটিজ কিন্তু চৰকাৰখনে নলয় আৰু তাৰপিছত শেষৰ গাইডলাইনছটো হৈছে যে যিবিলাক কাম কমপ্লিট হৈছে আপোনালোকক আমি টকা দিব পৰা নাই ঠিক আছে কিন্তু যিবিলাক কাম হৈছে তাৰ সাৰ্ভিসটো কিন্তু চলি থাকিব লাগিব য'ত য'ত পানী ওলাইছে সেই পানী কিন্তু আপোনালোকে বন্ধ কৰিব নোৱাৰিব অৰ্থাৎ কামো যিবিলাক সাৰ্ভিস অলৰেডি হেণ্ড অভাৰ কৰিছে প্ৰজেক্ট পইচা পোৱা নাই সেইবিলাকৰো যিবিলাক মেইনটেনেন্স চলি থাকিব লাগিব সেইবিলাকৰ যিবিলাক ৰুটিন পানী গৈ আছে পানী গৈ থাকিব লাগিব সাৰ্ভিস প্ৰভাইড কৰি থাকিব লাগিব অৰ্থাৎ চৰকাৰে টকাও দিব নোৱাৰে চৰকাৰে কামো বন্ধ কৰি দিছে চৰকাৰে আপুনি যিবিলাক বয় বস্তু ৰ মেটেৰিয়েলছ ক্ৰয় কৰিছে তাৰ দায়িত্বও চৰকাৰে নলয় আৰু টকা নিদিলেও কিন্তু আপুনি যিবিলাকে কাম কৰিছে সাৰ্ভিস দি থাকিব লাগিব গতিকে আপুনি ভাবক যে ৰাজ্যৰ এইটো কিমান হাজাৰ 10,000 ঠিকাদাৰতকৈ বেছি হ'ব এই 10,000 ঠিকাদাৰ কেনে 10,000 ঠিকাদাৰ মানে 10,000 পৰিয়াল এজন ঠিকাদাৰ লগত এটা পৰিয়াল থাকে কেৱল ঘৰৰ পৰিয়াল নহয় ককাই ভাইকৰ সম্পৰ্ক থাকিব পাৰে বৃদ্ধ পিতৃ মাতৃ তেওঁলোকে চাবলগীয়া হয় কিমান এটা ডাঙৰ পৰিয়াল সেই পৰিয়ালবিলাকৰ অৱস্থা এতিয়া কি হ'ব গতিকে তাকো পূজাৰ আগত গতিকে এনে দিন হয়তো আগতে আহিছিলে নাই আমি নাজানো প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত এজিবি চৰকাৰৰ দিনত এনে এটা পৰিৱেশ আহিছিলে বুলি সেই সময়ৰ যিসকল ঠিকাদাৰ আছে তেওঁলোকে কয় সেই এটা দিন আকৌ আহি গৈছে নেকি এইটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈছে এইবিলাক সৰু সৰু ইংগিতে কি বুজাইছে ৰাজ্যৰ বিত্তীয় অৱস্থাক চৰকাৰে গাপ দিব বিচাৰিছে নেকি চৰকাৰৰ বিত্তীয় অৱস্থা বেয়া সেই কথাবিলাক লুকাব বিচাৰিছে নেকি এই কথাবিলাক আচলতে ৰাইজে জনাটো প্ৰয়োজনীয় হৈ পৰিছে কেৱল অকল এই মুহূৰ্তত কেৱল হিতাধিকাৰীয়ে বিনামূলীয়া আঁচনিবিলাক পাই আছে তাৰ বাহিৰে অন্যান্য উন্নয়নমূলক কাম কাজ প্ৰায় বন্ধ হৈ পৰিছে আৰু যিমান টকা বিভাগে বিভাগে পৰি আছিলে সেই টকাসমূহ এতিয়া উভতাই বিচাৰিছে কবৰী
ঋতুস্মিন শৰ্মা ধন্যবাদ জনাইছো আপুনি যিখিনি কথা উল্লেখ কৰিলে তাৰ পৰা আসলতে এটাই বুজা গৈছে যে চৰকাৰে এতিয়া সকলো ফালৰ পৰা আসলতে গা এৰা দিয়া বুলি ক'ব লাগিব যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এটা ঠিকাদাৰসকল তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে আমি পুনৰ আপোনাক ধন্যবাদ জনাইছো আমাক এই তথ্যখিনি জনোৱাৰ বাবে আৰু মুখ্যমন্ত্ৰীগৰাকী এতিয়া বৰ্তমান হাৰিয়ানাত ব্যস্ত আছিল যেহেতু আজি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে গতিকে ৰাজ্যখনৰ যি অৱস্থা আৰ্থিক অৱস্থাই হওক তাৰ প্ৰতিও এতিয়া আসলতে গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে যেহেতু উচ্চ ন্যায়ালয়ে আসলতে প্ৰশ্ন উত্থাপন কৰিছিল যে এখনৰ পাছত সিখন আঁচনি আপোনালোকে ঘোষণা কৰি আছে বা ধন আপোনালোকে বিলাই আছে কিন্তু এই সকল ঠিকাদাৰক আপোনালোকৰ পইচা দিবলৈ কিয় আপোনালোকৰ হাতত আসলতে ধন নাই বুলি উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু সেই প্ৰশ্নৰো আসলে কোনো উত্তৰ দিব নোৱাৰিলে কিন্তু তাৰ মাজতে এটা বিশেষ নিৰ্দেশনা আহিছে 5 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো কাম কাজ এতিয়া বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ জল জীৱন মিছন সঞ্চালকে জাৰি কৰিছে এই নিৰ্দেশনা জল জীৱন আঁচনিৰ সকলো কাম কাজ বন্ধ কৰা হ'ব আৰু 5 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম